গাইজ, কি খবৰ আপোনালোকৰ? আৰু মোৰো ভালেই। আজি মই বহুত দিনৰ মূৰত আকৌ এটা নতুন ব্লগৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মানে এতিয়া দুপৰীয়া সময়ত আমি এতিয়া পথাৰলৈ যাবলৈ এপাক চাওঁগৈ বুলি ওলাইছোঁ। আৰু আপোনালোককো দেখাওঁ কেনেকুৱা হৈছে আমাৰ ধান। আৰু পথাৰলৈ গৈ মানে মই কিবা এটা ভাল লাগে মানে তাত মানে এনেকুৱা এটা ভাল লাগে মানে যে তাত মানে কিবা খাবলৈ বা যিকোনো মানে বস্তু টেঙা বা হওক বা ভাতেই হওক, যিকোনো বস্তু হ'লেও পথাৰত খাই বহুত ভাল লাগে। আৰু এতিয়া বাৰু আমি খাব নাযাওঁ, বাট আমি এতিয়া চাবলৈ যাম পথাৰত। বহুত ভাল লাগে গৈ, যিহেতু সেইকাৰণে আপোনালোককো দেখাওঁ আমাৰ পথাৰখন কেনেকুৱা। আৰু আমি এতিয়া মা, মই, পাপা, ভণ্টি চবেই যাবলৈ ওলাইছোঁ। এপাক খোজকাঢ়িও অহা হ'ব লগতে, সেইকাৰণে ব'লক আপোনালোক। মানুহ একেবাৰে দৌৰ মাৰিছে দেই পথাৰলৈ যাবলৈ, একদম ৰেডি। এইফালে মাও আহিছে একেবাৰে ধুনীয়াকৈ, সেইফালে পাপা একেবাৰে আহি আছে পিছে পিছে একেবাৰে। হৰিও আমাৰ কুকুৰটো চাওক কেনেকৈ এইটো মুতিছে। সৌফালে বাগানখন আছে, আপোনালোকক এদিন ভিডিঅ' বনাই দেখাইছিলোঁ যে ককাহঁতে যে বাগান পুলি ৰুইছিলে, তেতিয়া মই আপোনালোকক ভিডিঅ' কৰিছিলোঁ মই। আৰু সৌফালে দেখাম বাৰু ভালকৈ। আমি যে পালোহি পথাৰ, সৌফালে বাগানখন দেখিব ইমান ধুনীয়া লাগিছে। পাত বাগান দেখিছে ইমান ধুনীয়া হৈছে। কৈছিলোঁ নহয় পথাৰলৈ আহিলেই মানে বহুত কিবা কিবি দেখিব পোৱা যায়। আৰু এয়া দেখিছে, প্ৰথমতে বাগানখন দেখিছোঁ, বহুত ভাল লাগিছে। আমি গৈ আছোঁ আহি ভাল লাগিছে পথাৰলৈ। তুলসীও আছে, দেখাম দেই, ৰ'ব পিছবছৰ। মজা পূজা কৰিছিলে ইয়াত, তুলসী পূজা। একদম সৰুৱাত টঙি এটা আছে, তাত মানে ককাহঁতে পুৰা মস্তিছে শুই আছে হপাই। টঙিটোৰ পৰা পথাৰখন চাবলৈও বহুত ধুনীয়া লাগে দেই। এয়া দেখিছেনে? মই যে পুলি একদম প্ৰথম যোনদিনাখনি ৰুইছিলে নহয়, সেইদিনাখন যে আপোনালোকক মই ভিডিঅ' দিছিলোঁ, আপোনালোকে হয়তো চাইছিলে। আৰু এতিয়া ইমান ডাঙৰ হ'ল দেখিছেনে? ইমান ধুনীয়া লাগিছে দেখিবলৈ, জোপোহা হৈ আছে পুৰা। এইফালে আইতাহঁতৰ টঙি পালোহি দেই, আইতাহঁতে চবেই ভাত খাইছে এইফালে। আৰু এইফালে চোৱা ইমান শাক পাচলি ৰুই থৈছে মানে বহুত বিভিন্ন ধৰণৰ। আকৌ ইয়াতো এইখিনি চাহপাত। আৰু এইফালে লাই শাক, তাৰপিছত ধনিয়া সেইফালে আছে, ধনিয়া। তাৰপিছত এইফালে কলগছো ৰুই থৈছে, তামোল গছো ৰুই থৈছে। আকৌ সৌফালে জোপোহা হৈ আছে যে সেইখিনি ডালি গছ, আৰু মানে বিভিন্ন ধৰণৰ। আৰু ইয়াত এইফালে বেঙেনা গছ। আৰু আমি এতিয়া পথাৰ যাম সেইফালে। ককাহঁতৰ মৰণা মাৰি শেষ হ'ল, সেইকাৰণে এতিয়া আজৰি হৈ ভাত খাই পিনি এতিয়া যাব আৰু ঘৰলৈ। উৎপাত টাইম হ'ব। দেখিলে নে ককাহঁতে ইমান মানে বাগানৰ পৰা আদি কৰি গোটেই শাক পাচলিলৈকে চব ৰুইছে। আৰু দেখিয়ে ভাল লাগে মানে, যেতিয়া চব গোটেই ডাঙৰ হৈ উঠিব আৰু চব মানে বিভিন্ন ধৰণৰ তাত বস্তু আছে মানে, আপোনালোকক সৌ চুকলৈকে দেখুওৱা নাই। আৰু গোটেই শাক পাচলি, লাই শাকৰ পৰা আদি কৰি গাজৰো আছে, তাৰপিছত মূলা, কবি, চব মানে। কবি বুলি ক'লে বন্ধাকবিও আছে, ফুলকবি। আৰু আমি এতিয়া পথাৰলৈ আহি আছোঁ। এইফালে আমাৰ হাঁচি গছৰ বাৰীখন, আৰু ইয়াত বহুত জংঘল হৈ গ'ল, দেখি নোপোৱা হৈ গ'ল। এতিয়া দেখিবলৈ হ'লে বহুত দূৰত দূৰত ৰোৱা আছে যে, এইটো এটা দেই। আৰু এটা দেখাইছোঁ, এইটো ডাঙৰ হৈছে। আৰু আমি এতিয়া মাহঁতৰ লগত পথাৰলৈ যাওঁ। সৌ গছজোপা ওচৰত যাব লাগিব, তাতহে হেৰিহঁতে আছে, বাহঁতে আছে। এইটো এটা
এইফালে আমাৰ ধানৰ মুঠি দেখিছেনে একদম এইডোখৰ আমাৰ মাটি এইডোখৰত একদম ধান মজাকৈ ধুনীয়া লাগিছে দেখিবলৈ ধানখিনি থৈ দিছোঁ আৰু আমি এতিয়া যাম বাহঁতৰ ওচৰলৈ এইখিনি থৈ গৈছে এই মুঠিখিনি বহুত ধুনীয়া ঘন ঘন হৈছে আৰু সেইফালে মায়ে ধান অকণমান দাই দেখাব আপোনালোকে ধুনীয়াকৈ চাব দেই সেইফালে ভণ্টিয়ে পিছে পিছে গৈ আছে পেপা বনাই দিব লাগে বুলি ধান চাওক লুকু 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 কি আয়া আয়া কৰি আছা কেনেকুৱা লাগিছে পথাৰলৈ আহি এইটো মায়ে বনাই দিব এইটো ফুলাব পাৰিবা যোৱা মায়ে ধুনীয়াকৈ বনাই দিব যোৱা ভাল লাগিছে নে পথাৰলৈ আহি হা ঐ মানুহ পথাৰলৈ আহি কেনেকুৱা লাগিছে মজা সৌফালে ধান ঢেৰ আছে ঢেৰ দাৰিব আছে মায়ে দাই আছে দেই ধুনীয়াকৈ দোৱা এনেকৈ দায় আৰু ধান ধুনীয়াকৈ দাব পাৰে নেকি আৰু পাতল পাতল হৈছে বন অহা নিচিনা গ্ৰীণ গ্ৰীণ ৱাও ইমান পেলা পেপা বনাব পাৰিবা ব্ৰাউনে কিবা কলা কলা যে কি ধান মিক্স আছে আকৌ চাবা দেই ইমান মজা চাওকচোন ইমান ধুনীয়া লাগিছে এইখিনি ধানখিনি ইমান ধুনীয়া লাগিছে এইটো এটা ষ্টাইল আৰু এইটো এয়া কালাৰ চব কম্বিনেশ্যন এয়া সেইকাৰণে মই মাক সুধিছোঁ মানে মই বান্ধে কেনেকেনো এইফালে মানুহে পেপা বনাবলৈ গোটেই মাৰি একেবাৰে যোগাৰ কৰি থৈছে একদম ঘৰলৈ লৈ যাব বোলে মায়ে বনাই দিব চবৰ ধানটো একেই হৈছে ন